লহৰ কৃষ্ণই আজি সপ্তম শ্ৰেণীৰ দেৱবাণী সংস্কৃতমৰ প্ৰথমৰ পাঠটোৰ অনুবাদ তথা প্ৰস্তুতসমূহ আগবঢ়াইছে আৰম্ভণিৰ পৰা শেষলৈ চাই যাব। লিংগৰ বিষয়ে আমি ইতিমধ্যে তলৰ শ্ৰেণীত হিন্দী বিষয়তে হওক বা অসমীয়া বিষয়তে হওক পাই আহিছোঁ। গতিকে এতিয়া আমি লিংগৰ বিষয়ে পালেও এটা কথা মন কৰিব লাগিব যে জীৱৰ ক্ষেত্ৰত বা যিকোনো প্ৰাণীৰ ক্ষেত্ৰত আমি চাই তাক কোন লিংগৰ হয়, পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আজি ক'ব পাৰোঁ। কিন্তু এতিয়া কথা হ'ল যে শব্দসমূহ দেখিলে আমি কেনেধৰণে পুলিংগ, স্ত্ৰীলিংগ বা ক্লীবলিংগ চিনি পাম। গতিকে সেই শব্দসমূহ চিনি পোৱাৰ ক্ষেত্ৰত কিছুমান আমি কৌশল অৱলম্বন কৰি ল'ব লাগিব। যেনেধৰণে আমি এখন তালিকা বনাই ল'লোঁ যে কেনেকুৱাবোৰ শব্দ পুলিংগ হ'ব, কোনবোৰ স্ত্ৰীলিংগ, কোনবোৰ নপুংসক লিংগ। এতিয়া নপুংসক লিংগৰ ক্ষেত্ৰত চোৱা যে যিবোৰ শব্দৰ শেষৰ বৰ্ণটো হলন্দযুক্ত ম হৈছে আৰু সেই শব্দটো একবচনান্ত হৈছে, তেতিয়াহ'লে সেই শব্দটো হ'ব নপুংসক লিংগ। যেনে ফলম, পুষ্পম, কমলম, চক্ৰম, মুখম, নেত্ৰম, শৰীৰম, সুধাখণ্ডম। গতিকে এইবোৰ শব্দ হ'ল নপুংসক লিংগ। গতিকে ফলম শব্দটো আমি ফলানি বুলি পালে তেতিয়াহ'লে চাব লাগিব যে ফলানি শব্দটো কি শব্দৰ পৰা আহিলে। ফল শব্দৰ পৰা আহিলে, ফল শব্দৰ একবচনান্ত ৰূপ ফলম, গতিকে তাৰ লিংগটো কি হ'ল নপুংসক লিংগ। পুলিংগৰ ক্ষেত্ৰত আমি চাব পাৰোঁ যে যিবোৰ শব্দৰ শেষত বিসৰ্গ বা হ ব্যৱহাৰ হৈছে তেতিয়াহ'লে সেই শব্দবোৰ আমি একবচনান্ত হ'লে তাক পুলিংগ শব্দ বুলি ক'ব পাৰোঁ। যেনে ময়ূৰঃ, হস্তঃ, বৃক্ষঃ, বেদঃ, দেশঃ, আসন্দঃ, কৃষ্ণঃ, কাকঃ। গতিকে এইবোৰ শব্দৰ শেষত আমি দেখিছোঁ সকলোতে বিসৰ্গ আছে। গতিকে এই শব্দবোৰ কি বুলি ক'লোঁ? পুলিংগৰ শব্দ। স্ত্ৰীলিংগৰ শব্দৰ ক্ষেত্ৰত দেখা পাওঁ যে যিবোৰ শব্দৰ শেষত আকাৰ বা দীৰ্ঘইকাৰ ব্যৱহাৰ হৈছে তেনেধৰণৰ শব্দবোৰ সাধাৰণতে একবচনান্ত হ'লে স্ত্ৰীলিংগৰ হয়। যেনে বালা, নাসিকা, মহিলা, বাটিকা, উৎপীঠিকা, কপাটিকা, গংগা, নাৰী। গতিকে আমি শব্দবোৰৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে কেনেকুৱা ধৰণৰ শব্দবোৰ নপুংসক লিংগ, কেনেকুৱা ধৰণৰ শব্দবোৰ পুংলিংগ আৰু কেনেকুৱাবোৰ স্ত্ৰীলিংগৰ শব্দ। গতিকে এতিয়া আমি এই শব্দবোৰ যেতিয়া জানিম তেতিয়াহ'লে তাৰ সন্মুখত ব্যৱহাৰ হ'বলগীয়া সৰ্বনাম পদটো কেনেকুৱা হ'ব সেইটো অনুভৱ কৰি ল'ব পাৰোঁ। গতিকে আহা আজি আমি আমাৰ পাঠ অকাৰান্ত নপুংসক লিংগ এই পাঠটোলৈ আগবাঢ়ি যাম। অকাৰান্ত নপুংসক লিংগ প্ৰথম পাঠঃ এতৎ কিমস্তি এতৎ ফলমস্তি। অৰ্থাৎ এইটো কি? এইটো ফল। এতানি কানি সন্তি। এইবোৰ কি? এতানি ফলানি সন্তি। এইবোৰ কি? এইবোৰ ফল। এতৎ কিমস্তি। এইটো কি? এতৎ পুষ্পমস্তি। এইপা ফুল। এতানি কানি সন্তি। এতানি পুষ্পানি সন্তি। এইবোৰ কি? এইবোৰ ফুল। এতৎ কিমস্তি। এইটো কি? এতৎ কমলম অস্তি। এইপা পদুম ফুল। কিম এতৎ ফলম অস্তি। কি এইটো ফল নেকি? ন এতৎ ফলং নাস্তি। নহয়, এইটো ফল নহয়। এতৎটো কমলম অস্তি। এইপা পদুম ফুল। এতানি কানি সন্তি। এইবোৰ কি? এতানি কমলানি সন্তি। এইবোৰ পদুম ফুল। কিম এতানি ফলানি সন্তি। কি এইবোৰ ফল নেকি? নাহি এতানি ফলানি ন। এইবোৰ ফল নহয়। এতানিটো কমলানি সন্তি। এইবোৰ পদুম ফুল। এতৎ কিং চলতি। এইটো কি চলিছে বা ঘূৰিছে? এতৎ চক্ৰম চলতি। এইটো চকা ঘূৰিছে। কিম এতৎ চক্ৰম পততি। কি এই চকাটো পৰিছে নেকি? নাহি এতৎ চক্ৰং ন পততি। এই চকাটো পৰা নাই। এতৎ চক্ৰং চলতি। এই চকাটো ঘূৰিছে। এতানি কানি সন্তি। এইবোৰ কি? এতানি চক্ৰানি সন্তি। এইবোৰ চকা। কিম এতানি কমলানি সন্তি। কি এইবোৰ পদুম ফুল নেকি? নাহি এতানি কমলানি ন সন্তি। নহয়, এইবোৰ পদুম ফুল নহয়। এতানিটো চক্ৰানি সন্তি। এইবোৰ চকা। এষঃ কহ। এইবোৰ কি? এষঃ ময়ূৰঃ। এইটো ময়ূৰ। কিম এতে ময়ূৰাঃ। কি এইটো ময়ূৰ নেকি? এইবোৰ ময়ূৰ নেকি? নাহি
অত্তটো এক এব ময়ূৰ ইয়াত কেৱল এটাহে ময়ূৰ আছে এটি কি এইবোৰ কি এটি ময়ূৰাহা এইবোৰ ময়ূৰাহা কিংকুৰ্বন্তি ময়ূৰবোৰে কি কৰিছে ময়ূৰাহা নৃত্যন্তি ময়ূৰবোৰে নাচিছে এচাকা এইগৰাকী কোন এচা বালা এইগৰাকী ছোৱালী কিম অত্তম বালাহা সন্তি কি ইয়াত ছোৱালীবোৰ আছে নেকি নহি অত্তটো একা বালা অস্তি নহয় ইয়াত কেৱল এজনী ছোৱালীহে আছে এতাহা কা এইবোৰ কোন এতাহা বালাহা এইবোৰ ছোৱালী কিম এতাহা মালাহা কি এইবোৰ মালা নেকি নহি এটাটো বালাহা এইবোৰ ছোৱালীহে এতত কিমস্তি এইটো কি এতত মুখমস্তি এইখন মুখ এতত কিমস্তি এইটো কি এতত নেত্ৰম অস্তি এইটো চকু এচা কা অস্তি এইটো কি এচা নাচিকা অস্তি এইটো নাক এচহ কহ অস্তি এইটো কোন এচহ হস্ত অস্তি এইটো হাত নমস্কাৰ ইয়াত আমি দেখিবলৈ পালোঁ যে পুলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ বা নপুংসক লিংগ তিনিটাই ব্যৱহাৰ হৈছে যেনেধৰণে ক্লীবলিংগৰ ক্ষেত্ৰত এতত ব্যৱহাৰ কৰিছে স্ত্ৰীলিংগৰ ক্ষেত্ৰত এচা ব্যৱহাৰ কৰিছে আৰু পুলিংগৰ ক্ষেত্ৰত এচহ ব্যৱহাৰ কৰা হৈছে গতিকে প্ৰশ্নোত্তৰসমূহ আৰম্ভণিৰ পৰা শেষলৈকে চাই ল'ব